নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সিআইডি কাৰ্যালয়ত উপস্থিত তন্ময় ফুকন উপস্থিত হৈছে অভিমন্যু তালুকদাৰো পুনৰ সিআইডিত উপস্থিত দুই প্ৰবাসী অসমীয়া সিজেএম আদালতৰ পৰা লৈ অনা হৈছে দুয়োকে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে প্ৰবাসী অসমীয়া দেৱজ্যোতি প্ৰতিম লহকৰ আৰু সুস্মিতা গোস্বামীক এই পৰ্যন্ত ছিংগাপুৰৰ পৰা অহা নাই ইয়ত পাৰ্টিত থকা ৱাজিদ আহমেদ বাকী আটাইকেইজন আহিছে ইতিমধ্যে ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিছে আৰু এক প্ৰকাৰ গ্ৰীণ ছিগনেলো পাইছে আৰু এই ক্ষেত্ৰত হয়তো যথোচিত পদক্ষেপ এতিয়া গ্ৰহণ কৰিব পাৰিব অৱশেষত মুখ খুলিছে অভিমন্যু তালুকদাৰে এছআইটিয়ে পুনৰ জেৰা কৰিব অভিমন্যুক কি ক'ব বিচাৰিব কওকচোন তাক কি হৈছিল ঘটনাটো কি হৈছিল এইটো ঘটনাৰ কথা ক'ব নোৱাৰো আমি ষ্টেটমেণ্ট দি আহিছো না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যেহেতু কৰিছে গোটেইখিনি সেইটো সহযোগিতা কৰিছে মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়া খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে নহয় ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি ক'ব কি বাৰ্তা এটা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোককো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাৰ গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰতো নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা ক'লোঁ যে ইয়তৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছিল সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যে একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছআইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ
এইটো কি বুলি কয় চামনখন পালোঁ। চামনখন কোন তাৰিখে পালে? চামনখন বেলেগ বেলেগ ডেটত বেলেগে পাইছে, ইভেঞ্চুৱেলি চবে পাইছে যাক যেতিয়া ইমেইলটো পাইছে। আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক, আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ। মানে প্ৰথমখন চমন পাওঁতে অঁ তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক? তাৰপৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ, আমাক দিয়ক কওক। ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ, কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ, ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ। আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব, আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে। সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক। তাৰপিছত তাহাঁতে নিয়মত চলিছে, তাহাঁতে যিমানখিনি পাৰে কৰিছে। বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব, প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি। আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম, আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক, সেইটোও নকয়। আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে, আপোনাক কেতিয়ালৈকে সেইটো ক্লিয়াৰ পোৱা নাই মোক। আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে, কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো। আৰু এটা কথা কওক মোক, আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে? আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব? আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো, কিন্তু নাওখনত থকা এজনৰ আছে। আপোনাৰ আছেনে নাই নাগৰিকত্ব? আপোনাৰ আছেনে নাই নাগৰিকত্ব? মোৰ নাগৰিকত্ব নাই, মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ? অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া। ঠিক আছে ঠিক আছে। দাদা কি ক'ব বিচাৰিব কওকচোন, তাত কি হৈছিল, ঘটনাটো কি হৈছিল সেইটো কথা কওক। ঘটনাৰ কথা ক'ব নোৱাৰোঁ, আমি ষ্টেটমেণ্ট দি আহিছোঁ। না কওক, ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব, কওক। সহযোগিতা যিহেতু কৰিছে গোটেইখিনি, তাকে সকলোতে কৰিছোঁ, মানা কৰিছে মোক ক'বলৈ। আপুনি কেতিয়া আহিছিল গুৱাহাটী? দুদিন হ'ল। কেতিয়ালৈকে আছে জনাইছে? কিবা থাকিব লাগিব কেতিয়ালৈকে? জনে যেতিয়া খতম নহয় মই ষ্টেটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা, গতিকে নহয় ৰাতিপুৱা প্ৰাইজ। এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ? আপোনালোকে যিহেতু সংগ্ৰাম মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই, আজি কিবা নহয়, আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক। হেৰি চলি আছে, ইনভেষ্টিগেশ্যন চলি আছেতো। তথাপিও বিচাৰিছে, জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে, আমিও বিচাৰিছোঁ, সেইকাৰণে আহিছোঁ আমি। মানে ন্যায় বিচাৰিছে, কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে, গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে, ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি, কি ধৰণে কি কওক, কি বাৰ্তা এটা যদি দিব লাগিব ৰাইজক উদ্দেশ্যে কি ক'ব সেইটো কথা কওক। সেইটো আমি ভালকৈ ক'ম, ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব, ইয়াতে ফিনিছ হ'ব নহয়, তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম। আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল? গোটেইকেইজন আহিছে, যোন তাতে আছিলে চব আহিছে, এজন খালি ছিংগাপুৰ চিটিজেন আহে। আপোনাৰ নামটো? অভিমন্যু। সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে, আপোনালোককো হয়তো সোধা পোছা কৰিছে, কেনেকুৱা ধৰণৰ সহযোগিতা, কি ধৰণৰ? তাতে পূৰা কৰিব লগা হৈছে চব তদন্ত। আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে, ফোনবিলাক লৈছে, আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে। তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV তেনে গোটেই হেৰি কৰিছে, তাৰ পুলিচে গোটেই হেৰি কৰিছে, ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ। গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব। ইয়াত তাতে দিলোঁ প্ৰথমতে, ইয়াতে আহি ইয়াত দিছোঁ, আৰু মাতিলে আৰু আহিম। আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে। অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে, মেজিষ্ট্ৰেটে চাইছে, পুলিচে চাইছে, আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে। তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ, গোটেই যোনটো টিম বনাইছে নহয়, ভেৰি স্মাৰ্ট। মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে? ছিংগাপুৰত নাম আমাক কোৱা নাই, বেলেগ আইও আছে, ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে। সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন, চবৰে মানে ষ্টেটমেণ্ট এটা নহয়, দুটা তিনিটা এনেকুৱা লৈছে। এটা কথা সুধো যে ইয়টৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো? অসম এছ'চিয়েশ্যনে ইয়টৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে, অসমীয়া হয় ডেফিনেটলি, তন্ময় ফুকন হয়। কোনোবা এজনে বুকিং কৰিব লাগেতো। জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি, ফেশ্বন শ্ব', সেইটো কথা কৈ দিয়ক আপুনি। সেইটো কিন্তু গম নাপাওঁ, কিন্তু মষ্ট লাইকলি চলা নাই।
কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছআইটি আপোনালোকক কেতিয়া তলব কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় এইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ বেলেগ ডেটত বেলেগ বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যাত যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে অঁ তেতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকক তাৰপৰা ছিংগাপুৰ পুলিচে আমাক আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয় আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটোতে ক্লিয়াৰ পোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে ঠিক আছে আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰৰ শাৰীৰিকভাৱে অসমৰ সংবাদ মাধ্যমৰ সন্মুখত এইটো প্ৰথম প্ৰতিক্ৰিয়া ছিংগাপুৰতো তদন্ত প্ৰক্ৰিয়া চলি থকাৰ কথা তেওঁ সদৰি কৰিছে আৰু আন কেতবোৰ কথাও সদৰি কৰিছে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত বৰ্তমান এছআইটিৰ কাৰ্যালয়ৰ সন্মুখতে উপস্থিত আছে প্ৰিয়ব্ৰত অভিমন্যু তালুকদাৰৰ প্ৰথম প্ৰতিক্ৰিয়া আমি শুনিবলৈ পাইছোঁ আৰু স্বাভাৱিকতেই বহুখিনি কথাই তেওঁ কৈ গৈছে প্ৰিয়ব্ৰত হয় প্ৰাঞ্জল যি ঘটনা সংঘটিত হ'ল 19 তাৰিখে ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা দুজন আছাম এছ'চিয়েশ্যনৰ দুজন ব্যক্তিৰ নাম মূলতঃ পোহৰলৈ আহি আছিল বা চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছিল সেই দুজন আছিল তন্ময় ফুকন আৰু আনজন হৈছে অভিমন্যু তালুকদাৰ হ'ল আছাম এছ'চিয়েশ্যন অফ ছিংগাপুৰৰ সভাপতি আৰু তন্ময় ফুকন সম্পাদক বুলি জানিব পৰা গৈছিল আৰু শেহতীয়াকৈ তেওঁলোকে যি ঘটনা সংঘটিত হ'ল তেওঁলোকৰ লগত থাকোঁতে বা তেওঁলোকে যি ঘটনা সংঘটিত কৰিলে তাৰ পাছত তেওঁলোকে সংবাদ মাধ্যমৰ পৰাই হওক বা সামাজিক মাধ্যমৰ পৰাই হওক সম্পূৰ্ণভাৱে আঁতৰি থকা দেখিবলৈ পোৱা গৈছিল তেওঁলোকে অসমলৈ আহিছিল কিন্তু অসমৰ সংবাদ মাধ্যমক এবাৰো তেওঁলোকে সাক্ষাৎ কৰা নাছিল সংবাদ মাধ্যমত যদি ক'ৰবাত আছিল তেন্তে তেওঁলোকে আওকাণ কৰি তেওঁলোকে তাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছিল প্ৰথম কেইদিনা তেওঁলোকে এছআইটিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইটো চিআইডি কাৰ্যালয়লৈ অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আজিৰ দিনটোত 10:30 বজাত আমি প্ৰথমবাৰ ব্ৰেক কৰিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টে 10 বজাত অৰ্থাৎ 9:55 এইটো চিআইডি কাৰ্যালয়ত উপস্থিত হৈছিল অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন আৰু প্ৰথম নিউজ 18 অসম নৰ্থ ইষ্টে জনাইছিলোঁ সেই খবৰ পুনৰ এবাৰ
উপস্থিত হৈছিল এই দুইজন ব্যক্তি আৰু প্ৰথমবাৰৰ বাবে আচলতে সোমবাৰৰ দিনটো তেওঁলোক দুইজন আহি উপস্থিত হৈছিল আৰু দুইজনকে জেৰা চলাইছিল সমান্তৰালভাৱে কালিৰ দিনটো তেওঁলোকৰ সাক্ষ্য ৰেকৰ্ড কৰা হ'ল কিন্তু আজিৰ দিনটোত পুনৰ এবাৰ তেওঁলোকক সাক্ষ্য ৰেকৰ্ডৰ বাবে লৈ যোৱা হ'ল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আপুনি যি ধৰণে উল্লেখ কৰিলে শাৰীৰিকভাৱে কিন্তু আজি প্ৰথমবাৰৰ বাবে অভিমন্যু তালুকদাৰে অথবা এই ছিংগাপুৰৰ যিকেইজন ব্যক্তি আছিল বা প্ৰবাসী অসমীয়াৰ ভিতৰত যিকেইজন ব্যক্তি আছিল তাৰে প্ৰথমজন ব্যক্তিয়ে বা মূল অভিযুক্ত বা মূল যিজন ব্যক্তিৰ নাম চৰ্চা চলি আছিল সেই ব্যক্তিজনে আচলতে সংবাদ মাধ্যমৰ মুখামুখি হ'ল আৰু তেওঁ কেইবাটাও কথা বৰ্তমান সময়ত কৈ গৈছে উল্লেখ কৰিব লাগিব যে আসাম এছ'চিয়েশ্যনৰ যি পাৰ্টি আছিল বা জুবিন গাৰ্গক লৈ ইয়টখনক লৈ সেই সাগৰৰ দ্বীপটো পাৰত যি পাৰ্টি আছিল পাৰ্টিটোৰ বাবে ইয়টখন বুক কোনে কৰিছিল ইয়টখন বুক কৰাক লৈ যথেষ্ট চৰ্চা চলি আছিল গতিকে সেই ইয়টখনৰ কথাটো কৈছে তেওঁ তন্ময় ফুকন নামৰ যিজন ব্যক্তি আছে অৰ্থাৎ আসাম এছ'চিয়েশ্যনৰ যিজন সম্পাদক সেই সম্পাদকজনে সেইখন ইয়ট বুক কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰা নাছিল বুলি তেওঁ কৈছে এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু আমি বহুকেইটা প্ৰশ্ন কৰিছিলোঁ যদিও তেওঁ বাৰে বাৰে এটা কথা কৈছিল যে তদন্ত খাতিৰত মই কথাসমূহ ক'ব নোৱাৰোঁ গতিকে যিহেতু তদন্ত চলি আছে সংবাদ মাধ্যমৰ তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে গতিকে যিসমূহ প্ৰশ্ন সুধিলে তদন্ত প্ৰক্ৰিয়াত আঘাত জন্মিব পাৰে এইগৰাকী অভিমন্যু তালুকদাৰে এটা কথা কৈছে তাৰ মাজতেই যিটো কথাই হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ যে ছিংগাপুৰ আৰক্ষীয়ে CCTV ফুটেজবোৰ সংগ্ৰহ কৰিছে যিটোত হয়তো বহু এংগল পোৱা যাব পাৰে কাৰণ ছিংগাপুৰতো একেভাৱে বা একে গতিতে তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ নিজেই সদৰি কৰিছে হয় প্ৰাঞ্জল সেই প্ৰশ্নখিনি ইতিমধ্যে উত্থাপন হৈছিল সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমৰ সন্মুখতে হওক অসমৰ জনতাই জানিব বিচাৰিছিল যে ছিংগাপুৰত যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেয়া কেনেধৰণে চলি আছে যিহেতু ছিংগাপুৰত আমাৰ ইয়াৰ পৰা গৈ কোনো ব্যক্তি আচলতে সৰজমিন তদন্ত কৰিব পৰা নাই বা সৰজমিনভাৱে SITয়ে তাত উপস্থিত হৈ পিনি তাৰ পৰা কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই গতিকে সেই যিসমূহ আচলতে নথিপত্ৰ আছে যিসমূহ প্ৰমাণ আছে যিসমূহ CCTV ভিজুৱেল আছে যিসমূহ তথ্য থাকিব পাৰে সোধা পোছা কৰিলে যেতিয়া ঘটনা এটা সংঘটিত হয় তেতিয়া মানুহ এজনক যদি লগে লগে সোধা পোছা কৰে তেন্তে প্ৰকৃত তথ্যখিনি হয়তো পাব পাৰে কিন্তু যদি দীঘলীয়া সময় পাৰ হৈ যোৱাৰ পিছত হয়তো সেই কথা বতৰাৰ কিছু সালনি হ'ব পাৰে তেওঁলোকৰ যদি কিবা ভুল আছে কোনো যদি দুখ আছে তেন্তে সেই কথা বতৰাসমূহ তেওঁলোকে আওৰুৱাই শুদ্ধ কৰি নিজকে বচাই কথাসমূহ উপস্থাপন কৰিব পাৰে গতিকে তেওঁ আজি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে যে ছিংগাপুৰত যি তদন্ত চলি আছিল সেই তদন্ত খাতিৰত তেওঁলোকে অসমলৈ পোনছাটেই আচলতে প্ৰথমখন চামন যেতিয়া গৈছিল SIT ফালৰ পৰা তেতিয়াই উপস্থিত হ'ব পৰা নাছিল আৰু এটা কথা উল্লেখ কৰিছে যে ছিংগাপুৰত আচলতে থকা যিকেইজন প্ৰবাসী অসমীয়া আছে 11জন প্ৰবাসী অসমীয়াৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছিল বা 11জন প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল যে জুবিন গাৰ্গক নি তেওঁলোকে অৱহেলা কৰাৰ ফলত জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ পিছত যিটো প্ৰশ্ন আহিলে যে বিষপান কৰোৱা হ'ল ইত্যাদি ধৰণৰ গতিকে কৰবাত প্ৰশ্ন আছিল যে তেওঁলোকৰ ছিংগাপুৰৰ নাগৰিকত্ব আছে গতিকে তেওঁলোকে তাতে থাকি বাছি যাব পাৰিব নেকি কিন্তু আজিৰ দিনটোত এটা কথা সদৰি হৈছে বা সেই অভিমন্যু তালুকদাৰৰ মুখেৰে আন এটা কথা আমি শুনিবলৈ পালোঁ যে ছিংগাপুৰৰ নাগৰিকত্ব মাথো এজন ব্যক্তিৰ আছে আৰু আন কেইজন ব্যক্তি নাই গতিকে সেই 10জন যিজন ব্যক্তি আছে 10জন ব্যক্তিৰ ছিংগাপুৰৰ যিহেতু নাগৰিকত্ব নাই তেওঁলোকে কেতিয়াবা নহয় কেতিয়াবা ভাৰতলৈ ঘূৰি আহিব লাগিবই গতিকে এই ক্ষেত্ৰতো এটা হকাহৰ বিষয় বা তেওঁলোকে সহযোগ কৰিবলৈ এক ক্ষেত্ৰ যেন বাধ্য হৈ আছে SITয়ে যি আচলতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে তাত যেন সহযোগ কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈছে আৰু আনফালে যদি চাওঁ তেন্তে 11জন ব্যক্তিৰ ভিতৰত 10জন ব্যক্তি ইতিমধ্যে উপস্থিত হৈছে কিন্তু এজন ব্যক্তি বৰ্তমানে উপস্থিত নাই হোৱা বুলি অভিমন্যু তালুকদাৰে নিজেই আচলতে এই কথা ব্যক্ত কৰি গৈছে গতিকে অভিমন্যু তালুকদাৰক বৰ্তমান সময়তো SITয়ে তেওঁ পুনৰ ছিংগাপুৰলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা নাই কেতিয়ালৈ তেওঁ অনুমতি পাব কেতিয়ালৈ তদন্ত প্ৰক্ৰিয়া চলি থাকিব কেতিয়া আচলতে তেওঁ সম্পূৰ্ণৰূপে আচলতে দুখমুক্ত বুলি বা তেওঁ গোটেই অভিযোগসমূহৰ পৰা আঁতৰাই পঠিয়াব সেই কথা বৰ্তমান সময়ত অনিশ্চয়তাত প্ৰাঞ্জল প্ৰিয়ব্ৰত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু পুনৰবাৰ অভিমন্যু তালুকদাৰৰ অসমৰ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত শাৰীৰিকভাৱে দিয়া প্ৰথমটো প্ৰতিক্ৰিয়া শুনাই ল'ব বিচাৰিছোঁ কি ক'ব বিচাৰিব কওকচোন তাত কি হৈছিল ঘটনাটো কি হৈছিল এইটো কথা ক'ব নোৱাৰোঁ আমি না কওক ঘটনাটো কি হৈছে আপোনাক ক'ব লাগিব কওক সহযোগিতা যিহেতু কৰিছে গোটেইখিনি মানা কৰিছে মোক ক'বলৈ আপুনি কেতিয়া আহিছিল গুৱাহাটী দুদিন হ'ল কেতিয়ালৈকে আছে জনাইছে কিবা থাকিব লাগিব কেতিয়ালৈকে জনে যেতিয়ালৈকে খতম নহয় মই ট্ৰিটমেণ্ট দিব আজি হঠাৎ তাৎক্ষণিকভাৱে আহিল নিশা গতিকে ৰাতিপুৱা প্ৰাইজ এতিয়া কি ক'ব গোটেই ঘটনাটো লৈ আপোনালোকে যিহেতু সংবাদ মাধ্যমত কোনো ধৰণৰ কথা কোৱা নাই আজি কিবা নহয় আমি সহযোগিতা আপুনি যিখিনি কথা ক'ব নোৱাৰে তাৰ সেইখিনি কথা বাহিৰত কওক হেৰি চলি আছে ইনভেষ্টিগেশ্যন চলি আছেতো তথাপিও বিচাৰিছে জুবিনদাৰ ন্যায়টোতো চবেই বিচাৰিছে আমিও বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আমি মানে ন্যায় বিচাৰিছে কিন্তু সেই সময়ত আপোনালোক যিহেতু আছিলে গোটেই বিষয়খিনি দেখিছে বা আপোনালোকে যিখিনি কথা কৈছে ক'ব নোৱাৰা কথাখিনিৰ বাদে যিখিনি ক'ব পাৰি কি ধৰণে কি বাৰ্তা এটা দিব লাগিব
ৰাইজক উদ্দেশ্যি কি ক'ব সেইটো কথা কওক সেইটো আমি ভালকৈ ক'ম ধুনীয়াকৈ যেতিয়া এইখিনি খতম হ'ব ইয়াতে ফিনিছ হ'ব নহয় তেতিয়া আমি ধুনীয়াকৈ আহি চব আহিম আপোনালোকক এছ'চিয়েশ্যনৰ আজিলৈকে কেইজন মেম্বাৰ আহিলে টোটেল গোটেইকেইজন আহিছে যোন তাতে আছিলে চব আহিছে এজন খালি ছিংগাপুৰ চিটিজেন নাহে আপোনাৰ নামটো অভিমন্যু সৰুকৈ তাতে যিহেতু তদন্ত চলি আছে আপোনালোকতো হয়তো সোধা পোছা কৰিছে কেনেকুৱা ধৰণৰ সহযোগিতা কি ধৰণৰ তাতেও পূৰা কৰিব লগা হৈছে চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV লৈ তেনে গোটেই হেৰি কৰিছে তাৰ পুলিচে গোটেই হেৰি কৰিছে ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব ইয়াত তাতে দিলোঁ প্ৰথমতে ইয়াতে আহি ইয়াত দিছোঁ আৰু মাতিলে আৰু আহিম আৰু অসম পুলিচে খুব ভাল কাম কৰি আছে অলৰেডি আমাক গোটেই ষ্টেটমেণ্ট এটা বস্তু চাইছে মেজিষ্ট্ৰেটে চাইছে পুলিচে চাইছে আৰু তাহাঁতে প্ৰশ্ন সুধিছে আকৌ আমি হেৰি কৰোঁতে তাৰ তদন্তটো বহুত স্মাৰ্ট পুলিচ গোটেই যোনটো টিম বনাইছে নহয় ভেৰি স্মাৰ্ট এতিয়া মোৰ তেনেকুৱা কিমানজনীয়া পুলিচ তাত তদন্তত হৈ আছে ছিংগাপুৰত নাম আমাক কোৱা নাই বেলেগ আইও আছে ইনভেষ্টিগেটিং অফিচাৰ বেলেগ আইও বেলেগ কৰি আছে সেইটো খতম হোৱা নাই ইনভেষ্টিগেশ্যন চবৰে মানে ষ্টেটমেণ্ট এটা নহয় দুটা তিনিটা এনেকুৱা লৈছে এটা কথা সুধিছে ইহঁতৰ বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো অসম এছ'চিয়েশ্যনে ইহঁতৰ বুকিংটো কৰা নাছিলে তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে অসমীয়া হয় ডেফিনেটলি তন্ময় ফুকন হয় কোনোবা এজনে বুকিং কৰিব লাগেতো জুবিন গাৰ্গ মৃত্যুৰ পাছত তাতো সেই ফেষ্টিভেল চলি আছিল নেকি ফেশ্বন শ্ব' সেইটো কথা কৈ দিয়ক আপুনি সেইটো কিন্তু গম নাপাওঁ কিন্তু মষ্ট লাইকলি চলা নাই কিন্তু মই গম নাপাওঁ কাৰণ কি তাৰপিছত দেখা নাই বাকী নৰ্থ ইষ্টৰ মানুহ বেলেগো আছিলে খালি আমাৰ অসমৰ বেছি আমাৰ আপোন কিন্তু বেলেগ আৰু 6খন ষ্টেট আছেতো তাহাঁতে যদি কিবা কৰিছে সেইটো মই গম নাপাওঁ গোটেই ঘটনাৰ পিছত আপোনালোকে অসমৰ ৰাইজক উদ্দেশ্যি একো নোকোৱা ধৰণৰ বা ৰাইজৰ সৈতে সহযোগিতা নকৰা ধৰণৰ এটা অভিযোগ আহিছিল আপোনালোকে কি ভাবে আপোনালোকে সহযোগিতা কৰিছিল নকৰিছিল এছাইটি আপোনালোকক কেতিয়া তলত কৰিলে কথাখিনি ভুল সেইখিনি কথা কৈ দিয়ক মই কওঁ আমি 20 তাৰিখে হেৰি হৈছিলতো 20 তাৰিখে তেখেতক অনা হৈছিলে 21 তাৰিখে আমি হেৰি কৰিলোঁ এটা যোনটো হেৰি প্ৰেয়াৰ মিটিং বুলি কয় সেইটো ছিংগাপুৰটো গোটেই ছিংগাপুৰৰ মানুহখিনি অৰ্গেনাইজ কৰিলোঁ আৰু এইটো আমি হেৰিত দিলোঁ এই কি বুলি কয় আমাৰ ইনষ্টাগ্ৰামত দিলোঁ এটাই আমাৰ পাব্লিক পেজ আছে এইটো পাব্লিক কৰিলোঁ ছেকেণ্ড আমি ষ্টেটমেণ্ট দুটা দিছোঁ 22 তাৰিখ আৰু 23 তাৰিখ কিন্তু সেই ষ্টেটমেণ্টখিনি ওলোৱা নাই আমি সেই ষ্টেটমেণ্টখিনি কোনটো মিডিয়াক দিব লাগে ক'ত দিব লাগে সেইখিনি আমি নাজানো গতিকে আমি ষ্টেটমেণ্টখিনি দিলোঁ কিন্তু চব মিডিয়াই নাপালে সেইকাৰণে এনেকুৱা এটা ভাৱ এটা হৈছে যে তাৰ মানুহখিনি একো কোৱা নাই তাৰপিছত আমি ইয়াৰ পৰা হেৰি পালোঁ এইটো কি বুলি কয় চামনখন পালোঁ চামনখন কোন তাৰিখে পালে চামনখন বেলেগ ডেটত বেলেগে পাইছে ইভেঞ্চুৱেলি চবে পাইছে যেতিয়া ইমেইলটো পাইছে আৰু চামনটো পোৱাৰ পিছত আমি ছিংগাপুৰ আৰক্ষীক সুধিছোঁ যে আপোনালোকে আমাক ক্লিয়াৰলি যাব দিয়ক আমি দাদা সহযোগিতা কৰিব বিচাৰোঁ মানে প্ৰথমখন চমন পাওঁতে এতিয়া আহিব দিয়া নাছিল নেকি তাৰ পৰা আপোনালোকৰ তাৰপৰা ছিংগাপুৰ পুলিচে আমি কৈছে লিখিত দি দিয়ক আমাক যে আমি আহিব বিচাৰোঁ আমাক দিয়ক কওক ইণ্ডিয়ান হাই কমিশ্যনে তাতো কৈছোঁ কাৰণ কি আমি তাৰো ল ব্ৰেক কৰিব নোৱাৰোঁ ইয়াৰো ল ব্ৰেক কৰিব নোৱাৰোঁ আৰু ইয়াতেতো আমি এইখন দেশৰে যিমান বাহিৰত থাকিলেও কিবা হ'লেও অসমীয়া চব আৰু সেই হিচাপে আমি অসমীয়া গোটেই মিলি মানে এটা ভাৱ এটা থাকে সেই ভাৱটোৰ কাৰণে আমি এইটো বিচাৰিছিলোঁ তাৰ আৰক্ষীক যে আমাক লিখি দিয়ক তাৰপিছত তাহাঁতে নিয়মত চলিছে তাহাঁতে যিমানখিনি পাৰে কৰিছে বাকী লাষ্টত আমি লিগেল এডভাইচ লৈ যেতিয়া চালোঁ যে আমি আহিলে এটা মানে ভাল এটা বেছি কণ্ট্ৰিবিউশ্যন হ'ব প্লাছ আমি আহিব বিচাৰিছোঁ নিজে ভলিণ্টেৰিলি আমি ক'লোঁ তাহাঁতক যে আমি ভলিণ্টেৰিলি আহিম আমি পিছত উল্টা কৰিলোঁ যে আমি যদি আহিব নালাগে তেতিয়া কওক সেইটোও নকয়
আপুনি এটা কথা কৈ যাওক যে আপুনি কেতিয়ালৈকে থাকিব দিছে আপোনাক কেতিয়ালৈকে সেইটো ক্লিয়াৰ কোৱা নাই মোক আমি থাকিব লাগিব যেনেকৈ কয় ইয়াতে কাৰণ কি এতিয়া ইয়াৰ আণ্ডাৰত আছেতো আৰু এটা কথা কওক মোক আছাম এছ'চিয়েশ্যনৰ কেইজন মানুহৰ ছিংগাপুৰ নাগৰিকত্ব আছে আপোনাৰ আছেনে ছিংগাপুৰ নাগৰিকত্ব আছাম এছ'চিয়েশ্যনৰ কিমানজন আছে নাম্বাৰটো নাজানো কিন্তু নাওখনত থকা এজনৰ আছে সেইটো আপোনাৰ আছেনে নাই নাগৰিকত্ব আপোনাৰ আছেনে নাই নাগৰিকত্ব মোৰ নাগৰিকত্ব নাই মই অসমৰ মানে ইণ্ডিয়ান নাগৰিকত্বই আপোনাৰ অসমীয়া হ'ব মই ইণ্ডিয়ানতকৈ বেছি অসমীয়া ঠিক আছে আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু বাক্সাত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা ডিজিপিৰ বাক্সাত উপস্থিত 5খন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল বিটিচিৰ আইজিপি বিবেক ৰাজ সিঙো উপস্থিত হৈছে বাক্সাত এই বাহৰ আইন শৃংখলাৰ আইজিপি অখিলেশ সিঙৰ পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বাক্সাত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং গৈ উপস্থিত হৈছে জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা আৰক্ষী সঞ্চালক প্ৰধানৰ আজি আবেলিৰ ভাগত যি ভয়ংকৰ পৰিৱেশৰ সূত্ৰপাত হ'ল তাৰ পাছতে এতিয়া এক প্ৰকাৰ হাহাকাৰ লাগি আছে আৰু চেপা উত্তেজনা এতিয়াও বিৰাজ কৰি আছে সেয়েহে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে নিজেই বাক্সাত উপস্থিত 5খন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল বিটিচিৰ আইজিপি বিবেক ৰাজ সিঙো উপস্থিত হৈছে বাক্সাতে বাহৰ পাতিছে আইন শৃংখলাৰ আইজিপি অখিলেশ সিঙে এতিয়া চাওঁ আহক হেডলাইন্স কাৰাগাৰৰ সন্মুখত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা হিংসাত্মক পৰিস্থিতিৰ বাবে সমগ্ৰ নিকাচি অঞ্চলত বিৰাজ কৰিছে উত্তেজনাই ঘটনাৰ পাছতে জিলাখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা সমগ্ৰ জিলাখনত বিএনএছএছৰ অধীনত জাৰি কৰা হৈছে 163 ধাৰা ইফালে হিংসাত্মক ঘটনাৰ লগত জড়িত 13 জনৰো অধিক লোকক আটক কৰি খুদপুচ অব্যাহত ৰাখিছে বাক্সা আৰক্ষীয়ে উত্তেজনাময় পৰিস্থিতিৰ পাছতে জিলাখনৰ আইন শৃংখলা পৰিস্থিতি তদাৰক কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াই জিলাখনত শীৰ্ষ আৰক্ষীৰ দল উপস্থিত হৈছে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানো গৈ উপস্থিত হৈছে জিলা কাৰাগাৰৰ সন্মুখত ৰেপিড একশ্যন ফ'ৰ্চ মোতায়েন কৰা হৈছে বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পৰিস্থিতি এতিয়া আমাৰ কমপ্লিটলি আণ্ডাৰ কণ্ট্ৰল হৈ আছে আৰু জেল আৰু তাৰ আশে পাশে অঞ্চলটো এতিয়া মানে ছিকিউৰিটি ফৰ্টিপ্লাই হৈ আছে আৰু তেনেকুৱা কোনো বিশেষ এক্টিভিটি তেনেকুৱা আমি পোৱা নাই আৰু আকৌ সেইটোৱে ৰাইজক আমি আপিল জনাম যে তেওঁলোকে শান্তিৰে আইনৰ ওপৰত আস্থা ৰাখি আইন নিজৰ কাম কৰি আছে কামটো কৰিব দিয়ক আৰু যি দোষী আছে তেওঁলোকে আইনমতে শাস্তি পাব আইনটো নিজৰ হাতত তুলিব নালাগে আজি যি গোটেই দিন এনেকুৱা ঘটনা হ'ল বহুত মানুহ ইনজৰ্ড হৈছে পুলিচৰ মানুহ ইনজৰ্ড হৈছে পাব্লিকৰ পৰা ইঞ্জৰি হৈছে সাংবাদিকসকল আমাৰ ইনজৰ্ড হৈছে প্ৰপাৰ্টি ডেমেজ হৈছে গাড়ী ডেমেজ হৈছে সেইখিনি গাড়ী ফাইনেলি ৰাইজৰ সেৱাতে আমি ইউজ কৰোঁ পেট্ৰলিঙৰ কাৰণে গাড়ীটো ইউজ হ'ল 4টা গাড়ী ডেমেজ হৈছে আমাৰ তো সেইখিনি আকৌ নহয় তেনেকুৱা ৰাইজক আমি অনুৰোধ জনালোঁ আৰু ছিকিউৰিটিৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা কৰিব লাগি আছে এক্সট্ৰা ফ'ৰ্চ মোতায়েন কৰাৰ পৰা আৰম্ভ কৰি চব কৰা আছে তো ভৱিষ্যত তেনেকুৱা আৰু ঘটনা তেনেকুৱা নহয় আমি সেইখিনি এৰেঞ্জমেণ্ট কৰি থৈছোঁ গাড়ীৰ পৰা নামাৰ লগে লগে ইমান পাথৰ মাৰিলে গাড়ীটো মোৰ ডেমেজেই হ'ল মোৰো ইঞ্জৰিটো খেৰ হৈছে আমাৰ লগত যিমান মানুহ আছিলে চবৰে ইঞ্জৰি হৈছে তো সেইকাৰণে মানে ৰাইজক আহ্বান জনালোঁ যে এনেকুৱা ৰাস্তা নলৈ আইনৰ ওপৰত আস্থা ৰাখি যি ক'বলগীয়া আছে আইনৰ ব্যৱস্থা আছেতো সেইমতে চবেই আগবাঢ়ক তাতে লাঠি চালনা হৈছিল তাৰপিছত মানুহবিলাক খেদিলে তাৰমানে গলি চালনা কৰিলে আমি পলালোঁ তাৰপিছতে এই হ'ল মোৰ বোমা দিছিল নেকি তাতে লাগিল বোমাটো লাগিল বহুত মানুহৰে আঘাত হৈছে মোটামুটি 10-15জন হ'লে তোমাৰ ভৰিত কি গুলি লাগিছিল নেকি গলি নহয় এইটো কিবা বোমা কয় এটা সৰু বোমা এটা তাৰমানে ওচৰত দুলিয়াই দিয়ে যে গেছ বোমা অঁ তাৰমানে এটা দুলিয়াই দিছিল লাগিছে আঘাত পালোঁ কিমানমান সময়ত সেই সময়খিনি আছিলে তোমাৰ সময়খিনি মোটামুটি 4টা আগতে তাহোন লাঠি চালনা কৰিছে তাৰপিছতে আমি আমাৰ পাব্লিক লোকে শিল দুলিয়ালে তাৰপিছতে আমি পলাবলি কৰিলোঁ তাৰমানে আৰু সেই পলাবলি কৰা অৱস্থাতে এনেকুৱা গুলি চালনা কৰিছে মোটামুটি হৈছে 12জন হৈছিল তেতিয়ালৈকে এতিয়ালৈকে বহুত হৈছে কিজন এতিয়া মই নাই না তাতে দেখা পোৱা নাই এতিয়া বৰ্তমান সেইটো আৰু কেনেকৈ ক'ম তোমাৰ ঘৰ মোৰ নাৰায়ণপুৰ বহুত জাগাৰ মানুহ আছিল বহুততে মানুহ আছিল ওচৰৰো আছিল আৰু বহুততে মানুহ আছে বহুত গাঁৱৰ মানুহ আছে সেইখিনি আছে
বাক্সাৰ হিংসাত্মক ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া এটা পক্ষই নিৰ্বাচনৰ পূৰ্বে উচতনি দিবলৈ চেষ্টা কৰিছে বাক্সাৰ ঘটনাও তাৰি এটা অংশ বুলি মন্তব্য মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে পেছাদাৰীভাৱে চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত শীঘ্ৰে ছিংগাপুৰ আৰক্ষীয়ে জনাব তদন্তৰ সবিশেষ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিলে আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিলে আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনৰ পুলিচ প্ৰশাসনে বা SITয়ে সকলো ফালৰ পৰা বিভিন্ন প্ৰমাণ মানুহৰ লগত কথা বতৰা বিভিন্নজনক জেৰা বিভিন্নজনক গ্ৰেপ্তাৰৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাটোক বা তাৰ ষড়যন্ত্ৰ হওক বা মৃত্যু হওক হত্যা হওক গোটেই বিষয়টোক আদালতৰ সন্মুখলৈ লৈ আহিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে আৰু আমি নিশ্চিত যে নিৰ্ধাৰিত সময়তকৈ বহু আগতে আমি আদালতত চাৰ্জশ্বিটো দিব পাৰিম এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনলৈ যি বিকাশ আহিছে শান্তি আহিছে প্ৰগতি আহিছে সেই পৰিৱেশক মখিমূৰ কৰি কেৱল মাত্ৰ ৰাজনৈতিকভাৱে কিছু লোকে নিজৰ অভিসন্ধি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈ অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে আজি ৰাজনৈতিক দলসমূহে ৰাইজক সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায় জুবিনক প্ৰাণৰ শিল্পী জুবিনক আপোন বুলি ভাবে আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয় ই বহু দিনলৈ অসমক ক্ষতি কৰিব CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা দিন ৰাতি একাকাৰ কৰি কৰ্তব্যত ব্ৰতী হৈ আছে সাংবাদিকসকল। প্ৰতি মুহূৰ্তৰ খবৰ ৰাইজক জনাই আহিছে সাংবাদিকসকলে। কোনোবাই 24 ঘণ্টাই পালন কৰিছে নিজৰ কৰ্তব্য। প্ৰিয় শিল্পীৰ আকস্মিক মৃত্যুত ম্ৰিয়মান সংবাদকৰ্মীসকলো বা সাংবাদিকসকলো। আৱেগিক সকলো কিন্তু আৱেগক একাষৰীয়া কৰিও পালন কৰিব লগা হৈছে দায়িত্ব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়প্ৰাপ্তিৰ যুঁজখন শক্তিশালী কৰাৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছে সাংবাদিকসকলে। ৰাইজে তদন্ত বিষয়ত যিমান প্ৰশ্ন আৰু অভিযোগ উত্থাপন কৰিছে সেই সকলো সজোৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰাটো আগভাগ লৈছে সাংবাদিকসকলে। ইয়াৰ পিছতো কিন্তু বাৰম্বাৰ একাংশ উত্তেজিত লোকৰ আক্ৰোশৰ বলি হ'ব লগা হৈছে সাংবাদিকসকল। আজি বাক্সাতো উন্মত্ত জনতাৰ শিলাবৰ্ষণত আঘাতপ্ৰাপ্ত হ'ল কেইবাজনো সাংবাদিক। গুৱাহাটীৰ পৰাও বাক্সালৈ ৰাওনা হৈছিল বহুকেইগৰাকী সাংবাদিক। উদ্দেশ্য আছিল বাতৰি সংগ্ৰহ কৰা। কিন্তু উত্তপ্ত পৰিস্থিতিৰ মাজত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো হ'ল গুৰুতৰভাৱে আহত। গুৱাহাটীৰ পৰা যোৱা ধ্ৰুৱ বৰা, বঞ্চিত কলিতা, সৌৰভ দে, সমীৰ চৰকাৰ, অমৰজ্যোতি শৰ্মা, জয়ন্ত শৰ্মা, নলবাৰীৰ নকুল তালুকদাৰ গুৰুতৰভাৱে আহত হয়। একাংশ উত্তেজিত লোকে জ্বলাই দিলে এটা ছেটেলাইট চেনেলৰ বাহনো। এক কঠিন আৰু ভয়াৱহ পৰিস্থিতিৰ মাজত পালন কৰিবলগীয়া হ'ল দায়িত্ব। প্ৰতিকূল পৰিস্থিতিটো নিজৰ নিৰাপত্তাক আওকাণ কৰি বাক্সাৰ পৰা প্ৰতিটো খবৰ দি গ'ল সাংবাদিকসকলে। সাংবাদিকতা যে সহজ নহয়, আজিৰ ঘটনাই বাৰুকৈয়ে প্ৰমাণ কৰিলে। ইফালে বাক্সাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ। সকলোকে ধৈৰ্য সহকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ আহ্বান। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলক শাস্তিৰ দাবী অতুল বৰাৰ। এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে মই জানিছোঁ, মই আচলতে নাছিলোঁ, আজিতো ইয়াতে আছোঁ। ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। তো আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ প্ৰিয় শিল্পী হিয়াৰামঠু জুবিন গাৰ্গে ন্যায় পাওক। আৰু এইটো সকলোৱে জানে যে আইনে সদায় নিজৰ মূৰ লয় আৰু কোনো আইনৰ ঊৰ্ধত নহয়। গতিকে আমাৰ বিশ্বাস নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব। চৰকাৰেও খুব ক্ষিপ্ৰতাৰে কৰিবলগীয়াখিনি কৰি গৈ গৈছে। ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই, অবিশ্বাস কৰিবলগীয়া নাই। কিন্তু যোৱা দিনবিলাকত যিবিলাক বাতৰি সম্প্ৰচাৰিত হৈ আছে ঘটনাটোৰ সম্পৰ্কত, এই লৈ অৱশ্যে সকলোৱে উদ্বিগ্ন। আমিও গভীৰভাৱে উদ্বিগ্ন। সমগ্ৰ অসমবাসী ম্ৰিয়মান, বিচাৰিছে সোনকালে এই ঘটনাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল ব্যক্তি আছে সেইসকলক বিচাৰি উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হওক। ৰাইজো ইম'চনেল হৈ আছে, আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব। ঘটনাটো নিতান্ত অত্যন্ত। এতিয়া চাওঁ আহক হেডলাইনছ।